আৰু তেখেতসকলক আমি এই ঘনশ্যাম ঘৰ প্ৰাংগণত যিখন আমি অস্থায়ীভাৱে কোৰ্ট বনাইছোঁ তালৈ যাবৰ কাৰণে কাবাডী আৰু ৰছী টনা এই দুটা খেল আমি অনুষ্ঠিত কৰিব খুজিছোঁ আৰু ঘনশ্যাম বানপানী খোজ দিয়া কথা কৈছো আগলৈকে মাৰিলো আকৌ একেবাৰে হ'ল Bye bye. What's this? Oh, bangi dia udah lo mama itu mulai. Kita kok Manuel. Oh, fara lagi bata. মহিলা হাঁহ ধৰা প্ৰতিযোগিতা চলি আছে এগৰাকী প্ৰতিযোগী গুটি খাই পৰি গৈছে হাঁহ বাচি গৈ Thank you.
পেটত কি সোমাই থৈছে জোঙা হৈ পেটটো খাওঁ দিয়ে ঐ চাবি ভৰিতে ধৰিছে ইটোৱে সিটো ভৰি থৈ থাকে এটা হাঁহ ধৰিব পাৰিলে ৫,০০০ টকা নগদ পুৰস্কাৰ আৰু লগতে থাকিব প্ৰাঞ্জল গগৈ তেখেতে এটা হাঁহ ধৰিছে, তেখেতে বিজয়ী হৈছে। আৰু এটা হাঁহ আছে, দ্বিতীয় হাঁহটো মেলি দিয়া হৈছে। প্ৰতিযোগীসকলৰ ফটো আমি অৱগত কৰিব বিচাৰিছোঁ। দ্বিতীয় হাঁহটো মেলি দিয়া হৈছে। দ্বিতীয় হাঁহ ধৰিলে সকলো পাব্লিক ওলাই দিয়ক। ২ নম্বৰ হাঁহটো ধৰিলে আমাৰ এখন খুব সুন্দৰ খেল অনুষ্ঠিত হৈ গ'ল। সঁচাকৈ খুব ভাল লাগিলে। পৰম্পৰাগত আমাৰ হাঁহ ধৰা প্ৰতিযোগিতা, 2টা হাঁহ 2জন ব্যক্তিয়ে ধৰিবলৈ সক্ষম হ'ল। আমি 2জনলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু উদযাপক সমিতি তথা প্ৰধানকৈ এই আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক মহোদয় অখিল গগৈ ডাঙৰীয়াৰ যি সুন্দৰ প্ৰচেষ্টা, তাক আমি সকলোৱে শলাগিছোঁ। আৰু সকলো ৰাইজে যথেষ্ট আজি ভোগালী বিহুৰ এই পবিত্ৰ মুহূৰ্তত যথেষ্ট আনন্দ লাভ কৰিছে। সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।